এইটো আমাৰ নৱগ্ৰহ মন্দিৰটো দেখছ না সৰু সৰুকে এইটো মন্দিৰটো আৰু এইটো হৈছে শিঙিমাৰাক যোৱা ৰাস্তা এইটো হৈছে শিৱ মন্দিৰ আৰু কালি যি পালা মাৰি দিনটো নাচলি আজি ফল পাইছে না উপায় নাই কাম আছিল তথাপিও মই ট্ৰেছে হলো আন লৈছো কি কাম আছিলে তোৰ খেলা কবা নৰি ন গাইছ আমাৰ পোষ্টাৰ মাৰা একদম কমপ্লিট হল সিবাগে এখন লগাই দিছো ইবাগে পল্লবে খুটা খুটা ধুনচি দি আছে তাৰ লাইটৰ কাম আছে আমাৰ দোকানৰ কাম প্ৰায় হবাৰ হৈছে লাহে লাহে পুৰা অহৰহ গতিত কাম চলিছে আৰু মানুহক চক ন একবাৰ নাকিয়া গাইছ আমাৰ এই লাইটিঙৰ কাম চলি আছে মানস লাইনমেনে বঢ়িয়াকে আৰু ইবাগে অলপ ডেকৰেশ্যনৰ কামো চলি আছে আৰু আমাৰ ছাবস্ক্ৰাইবাৰ আছে দুটা তো গাইছ এতিয়া ৰাতি বাজিল 10:15 আৰু আমি মানে ভাইটলাৰ পৰা কাম কৰি আছো ৰচোন কিন্তু আমি ব্লগৰ কথা পাহৰিয়ে গেছো এইতে যিটোৱে মনত কৰি দিলা কিন্তু কাম আমাৰ চলি গাইছ এই গেটৰ কাম চলি আছে একদম সম্পূৰ্ণ হোৱা নাই গটা কানেকশ্যন দিয়া নাই বাকী ইবাগৰ লাইটিং চাইটিং হৈছে মানে আপোনালোক মই Hello guys, good morning and welcome back to our channel Brothers Collection. তো দোকানৰ কাম আমাৰ মোটামুটি হৈছে গাইছ 70% মান তো ইতো যাবা আলছো আৰু এটা বাজিল 9টা মানকে ভাত খাবা গেছি তো আইলি আমি একেলগে সব দেখে আছো আপোনালোক কি কি কৰছো কি কি কৰিম তো চাই থাকক গাইছ আমাৰ ভিডিঅ'টো বঢ়িয়াকে ডক নহয় আইগেল গাইছ মানে আইগেল মানে আমি আইলো একেলগে যিটো লাটালৈকে মানে বেনাৰ দেখাই কৰা নাইতো আমি মাৰা নাই আজি তো যি বেনাৰখন মাৰিম সব কাম আজি কমপ্লিট কৰিম কিমান পাৰ্চেন্ট হৈছে কাম 90% হইব আৰু মানে আমাৰ মানে এটা চিলিণ্ডাৰ নিলি সব শেষে হ'ব আৰু মানে লাগিলা লগলি আজি কাম সাফা কালি পে ঘুমাম একদম ঘুমাম নহয় কালি দোকান হেনে 10% নেকি 10% তো আৰু ৰাইজক কইদা কি কি পাবো আমাৰ তাতে পাবো চাহ পাবো কফি পাবো চাহ কি কি পাবো এইটো কচোন চাহ তন্দুৰী চাহ পাবো মটকা চাহ পাবো আৰু মালিক কি হব দে তো গাছ এতিয়া মানে আমি বেনাৰ দুখন অমলে দং আৰু দোকানখনটো কি বনাইছো আপোনালোকে তো দেখা নাই দেখলি কব একদম বিল্ডিং তাজ হোটেল হবা পাৰে গাছ চাহৰ দোকান কিন্তু তাজ হোটেল একদম দেখে আছো মই আপোনালোকক বলক দোকানক লগি যাম এতিয়া গাছ এইটো আমাৰ নৱগ্ৰহ মন্দিৰটো দেখছ না সৰু সৰুকে এইটো মন্দিৰটো আৰু এইটো হৈছে শিঙিমাৰাক যোৱা ৰাস্তা এইটো হৈছে শিৱ মন্দিৰ আৰু তাৰে আগত দিছে আমাৰ দোকান ভিডিঅ' কৰিছো ৰ মানুহকে কাম কৰিছে গাছ এইটো আমাৰ এন্ট্ৰি পইণ্ট হব এটি এটা এইটো সেকেন্ড আৰু ওপৰত হব পোষ্টাৰ খান তো আৰু ইবাগেও এটা এন্ট্ৰি পইণ্ট আছে গাছ এইফালে দি চাই লওক আপোনালোকে ইটা চিটা দি বানাইছো বঢ়িয়াকে তো এৰে ওপৰত পোষ্টাৰ হব এইখন ভিতৰত সোমাই যাওঁ ভিতৰত সোমাই যায় আপোনালোকে দেখা পাব আমাৰ মেইন তাজ হোটেল খান এখন গমেছে না গাছ আৰু এটা হব আমাৰ কিটচেন আৰু আমাৰ চেফটো কবা নাংগে ইয়াৰ সেইটো জানে সকলে ৰাইজে সেই আৰু কামখিনি কৰিব দেখে আছো আপোনালোকক কালি যি পালা মাৰি দিনটো নাচলি আজি ফল পাইছে না উপায় নাই কাম আছিল তথাপিও মই ট্ৰেছে হলো আন লৈছো কি কাম আছিলে তোৰ খেলা কবা নৰি ন ভালকে কা 7 বছৰ লাগব দেখোন দে কৰিলো গাইছ আমাৰ পোষ্টাৰ মাৰা একদম কমপ্লিট হল সিবাগে এখন লগাই দিছো ইবাগে পল্লবে খুটা খুটা ধুনচি দি আছে তাৰ লাইটৰ কাম আছে অলপ ৰব দেখি থাকক ৰব এখন পোষ্টাৰ এখন হল মেইন গেটৰ ওপৰতো এখন লগাই দিছো আৰু একদম মন্দিৰৰ পৰা একদম এই ডাইৰেক্ট দেখা পায় এইটো চাইড তো আহিব অকলে দক কামখিনি কৰি লওঁ দক তো গাইছ আমাৰ দোকানৰ কাম প্ৰায় হবাৰ হৈছে লাহে লাহে পুৰা অহৰহ গতিত কাম চলিছে আৰু মানুহক চক ন একবাৰ নাকিয়া চাটা টাটা হব তলত মানে এলা চিয়াৰ টিয়াৰ হব এইগিলা দেখা নাই কামত লাগিছে লাইট আছে আমাৰ লাইট আছে ফাইনেলি পইচা চোনা 1800 টকা গাইছ লাগে দং ৰব দক ভিডিঅ'টো দেখিছোৱে দক গাইছ আমাৰ এই লাইটিঙৰ কাম চলি আছে মানস লাইনমেনে বঢ়িয়াকে আৰু ইবাগে অলপ ডেকৰেশ্যনৰ কামো চলি আছে আৰু আমাৰ ছাবস্ক্ৰাইবাৰ আছে দুটা ফেন আমাৰ হাই দেচোন কেমেৰাত হাই দিয়া বঢ়িয়া দাদা ভাল হ'ব না অঞ্চল মজা আছে হে একদম গেছ চেছ নজলাবা আৰু একেদিন দে তো গাছ আমাৰ কাম প্ৰায় হলে মানুহেতো লাইটৰ ফিটিং কৰি আছে এইগিলা লাইট লগাই দিছি মানুহ কেনেকুৱা জল্দি লগা নচলিলে তো চেণ্ডেল দিব পাবা জানো তোমাৰ লিখিত মানুহবিলাক মাতা চাহ খাবাতে অলপ জীৱনৰ জুতি ল'ব চাহ খাই কিনে হ'ব আহিব লাইট ভাল লগা হ'ব না গাইছ কমেণ্ট এটা কৰি কৈ দিবচোন এনেকে মানে মালা চিষ্টেম কৰি দিছো আৰু ইভাগে এটা বস্তু বনাওঁ আমি আপোনালোক দেখা নাই তালৈকে থাম্বনেইলত দিছো মানুহৰ ভদ্যুৱাই উঠি আছে উপায় নাই চৰি আৰু লাইট বাপা হ'ব দক কিবা এটা কৰিম দক ভাতটো খাবা আহিলো ভাতটো খালো ৰ'ব খাই ইটা আৰু যাওঁ
মানে দোকানৰ লাইটিঙৰ কামটো অলপ আধা হৈছে আৰু আধা আছে বাকী চেল্ফি পইণ্টৰ কামটো আছে হয়ে নাই ভালকে এতিয়া ক'ব নোৱাৰো ৰ'ব কালি দিবে যোগ্যই আৰু আজিকালি কামেই হোৱা নাই আমাৰ কিবা এয়া মানুহ কাম হ'ব না হে আৰু নলবাৰীত যাব লগা কাম আছে আমাৰ কিবা কিবি যোগাৰ আনিব লগা আছে ক'ব নোৱাৰো আৰু কালি কি আৰু গাইজ পইচা কিন্তু আৰু একদম হিচাপ নোহোৱাকে পইচা যাই আছে চবৰে দামগিলা কিবা বহুত বহুত চুনে গাইজ এতিয়া কি কৰো ক'ব নোৱাৰো কেক অৰ্ডাৰ দিছিলো 500 পিচ টাউন কৈছি কি নৰো তাৰ বোলে কোনোবা মানুহ মাৰা গেছি এতিয়া কে কৰো এতিয়া মাথাটো নষ্ট হৈছিল এতিয়া কি কৰো ধৰিবই পৰা নাই গাইজ হে পিঠা বনাও আপি থাকিলে হৈ যাব আৰু না কি ক জানিলি হৈ যাব দে যাওঁগা যাওঁগা গাইজ চাই থাকক আৰু উপায় নাই দক জ্বালা আৰু পাইছো দক জীৱনত দক তো গাইজ এতিয়া ৰাতি বাজিল 10:15 আৰু আমি মানে ভাইটলাৰ পৰা কাম কৰি আছো দকচোন কিন্তু আমি ভ্লগৰ কথা পাহৰিয়ে গেছো এইটো যিটোৱে মনত কৈ দিলা কিন্তু কাম আমাৰ চলি আছে গনা একলা দেখছি না দুনিয়াৰ কলিজা গলা কাটি ইঞ্চু গলা পষ্টমৰ্টম কৰি আৰু এইটো দেখে ৰং নেকি ৰাইজক একবাৰ ঘূৰি যাচোন একবাৰ ঘূৰি যা ফাষ্ট দে স্পেচ ভৰ্তি হ'ব মন নহ'লে এইটো এনেকুৱা হ'ব গাইজ ইয়াতকে বেটাৰ আমি কৰিব নোৱাৰো কিন্তু ভাবাত বহুত ভাবিছিলো নখ পজিশ্যনটো ভাল লাগিছিল মাঠিয়া দক গাইজ চাই থাকক আৰু কালি পুৱাহে ভিডিঅ' পাব দক তো গাইজ এতিয়া প্ৰায় 12:30 বাজিল আৰু আমাৰ কাম এতিয়াও হৈয়ে অহা নাই কৰি আছো এগিলা চাওকচোন এগিলা বঢ়িয়া শেষ আৰু কেইটা আছে দুটা আছে নেকি দুটা শেষ ন কেনা কষ্ট সীমা নাই আৰু আপু পেটটো কেনা লিখছি ভকতে কৰি ইচ্ছি না অলপ লাচি 4 দিন ঘৰে দেখা নাই উপায় নাই আৰু গাইজ আৰু 4 দিনটো নাপাওঁগে সেইটোতো নাপাওঁ আৰু ঘুমটিওতো হবাৰ নহয় না মেইন কথা এনে 4 বছৰ ঘুমা নাই এই 3 দিন মান হয় নাই গাইজ উপায় নাই দক আহিব কিন্তু গাইজ কষ্ট কৰছো চাহ কাপ খাই যাব আৰু দক চাই থাকক তো গাইজ আমি আহি গলো আমাৰ দোকানৰ কাষক লগি তো দোকানত এতিয়া ডেকৰেশ্যনখিনি কৰি লওঁ গাইজ এই ৰাতিৰ আপোনালোকক ভিউটো দেখাইছো অলপ ব্ৰাইটনেছটো কমাই দিওঁ ৰ'ব এইয়া চাওক এখন আমাৰ দোকান আৰু এইটো মানস পাগলা কি পাগলাই তই লাইট এটলা জ্বলা নাই এটলা লাইট জ্বলা নাই আৰু গাইজ ইজি জানে না অডিঅ তাই লেজাৰৰ সেই ইঞ্চিলে কি কয় নামটো নাজানো দক এটলা যি ঘেৰে মাত উঠি আছে কি কানেকশ্যন দেনো তই বগাই দেখা আহিছে ন যজ্ঞখান দেখাই নেকি একবাৰ যজ্ঞখান দেখা যা কাম চোন না তই অকে ৰব গাছ দেখাই আছো যজ্ঞ গাছ এই গেটৰ কাম চলি আছে একদম সম্পূৰ্ণ হোৱা নাই গটা কানেকশ্যন দিয়া নাই বাকী ইবাগৰ লাইটিং চাইটিং হৈছে মানে আপোনালোকক মই যজ্ঞৰ কাম দেখাবা আহোঁ খুজিছিলো কিন্তু হঠাৎ লাইনটো গুচি গেল আৰু যেনেহতো টাউন পটকে দিয়া নাছিল এতিয়া দিলাক গতিকে আপোনালোক মই দেখাবা আহিলো একদম ভিতৰৰ পৰা একদম কালি মানে দেখাম দক আজি আৰু নেটখং এতিয়া মই মন্দিৰটো একবাৰ দেখাই দিওঁ লাইট টাইট জ্বলা নাই মন্দিৰত মানে জেনেৰেটৰৰ কানেকশ্যনটো দিয়া নাই চাগে আৰু ওপৰটো এইটোতো আজিকালি ফেশ্বনে ৰকচোন গাইছ আৰু এই মঞ্চ আমাৰ ৰ'ব ব্ৰাইটনেছটো কমাই দিওঁ এইখন আমাৰ মঞ্চ আৰু ইয়াতে কিবা কিবি কাম কৰি আছে ইয়াতে তো পুৱাই দেখাই দিম দক বঢ়িয়াকে দক তো গাইছ এতিয়া ৰাতি প্ৰায় 2টা বাজিল আৰু আমাৰ এতিয়া কাম শেষ গ'ল ঘৰত যাই ভাত তাত খাওঁ আৰু পুৱাই লগ পাই আছো দক তো গাইছ কালি ৰাতি বহুত দেৰি হ'ল তো আজি ভিডিঅ'টো কৰি দিলোঁ দক আৰু এইকেইদিন অলপ সেই দিগদাৰ হ'ব দক ভিডিঅ' চিডিঅ' টাইম মতে নাযাবও পাৰে কিন্তু ভিডিঅ' দিম আমি তো আজিৰ পৰা আমাৰ দোকানো আৰম্ভ তো আজি গধূলা ভিডিঅ' কালিও আহিব ভিডিঅ' তো ভিডিঅ'টো যদি ভাল লাগছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইবটো আজিকালি বাই দক লগ